নমস্কাৰ বন্ধুসকল, মই পল্লৱ গগৈ আজি আপোনালোকৰ কাৰণে ডাইৰেকশ্যনৰ 8টা ইম্পৰ্টেণ্ট ৰিজনিঙৰ কুৱেশ্যন লৈ আহিছোঁ। ডাইৰেকশ্যনৰ কুৱেশ্যন আছাম পুলিচ এক্সামত 100% আহিবই। গতিকে ভিডিঅ'টো আপোনালোকে ভালদৰে চাব, মানে আপোনালোকে কথাখিনি ভালদৰে বুজি ল'ব আৰু আপুনি কিমানটা ৰাইট কৰিব পাৰিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম কুৱেশ্যনটো দিছে যে প্ৰণৱে 10 কিলোমিটাৰ উত্তৰ দিশলৈ গ'ল। তাৰপিছত পশ্চিম দিশলৈ ঘূৰি 10 কিলোমিটাৰ খোজ কাঢ়িলে। তাৰপিছত তেওঁ দক্ষিণ দিশলৈ ঘূৰি 5 কিলোমিটাৰ খোজ কাঢ়িলে। অৱশেষত তেওঁ পূব দিশলৈ ঘূৰি 10 কিলোমিটাৰ খোজ কাঢ়িলে। তেওঁ নিজৰ আৰম্ভণিৰ পৰা কোনটো দিশত আছে? এতিয়া অপশ্যনত দিয়া আছে দক্ষিণ, পূব, পশ্চিম, উত্তৰ। গতিকে আপোনালোকে কেনেকৈ উলিয়াব লাগে আপোনালোকক কৈ দিছোঁ, আৰু আপোনালোকক মই কুৱেশ্যনটো ইংৰাজীত দিব গৈছে, যিহেতু আপোনালোকক মই এতিয়া দি দিছোঁ, আপোনালোকে চাই লওক। ডাইৰেকশ্যনৰ কুৱেশ্যন আনচাৰ আপোনালোকে কৰিব হ'লে আপোনালোকে জানিব লাগিব যে পূব কোনফালে, পশ্চিম কোনফালে, উত্তৰ কোনফালে, দক্ষিণ কোনফালে। এতিয়া আপোনালোকে চাওক, পূব হৈছে আমাৰ মানে সোঁহাতে, আৰু বাওঁফালে হৈছে পশ্চিম, আৰু ওপৰ ফালে হৈছে উত্তৰ, আৰু তলৰ ফালে হৈছে দক্ষিণ। গতিকে এইটো বস্তু আপোনালোকে জানিব লাগিব। এতিয়া চাওক, কুৱেশ্যনটোত কৈছে যে প্ৰণৱে 10 কিলোমিটাৰ উত্তৰ দিশলৈ গ'ল। উত্তৰ দিশলৈ গ'ল মানে ওপৰলৈ গ'ল 10 কিলোমিটাৰ। ঠিক আছে, তাৰপিছত পশ্চিম দিশলৈ ঘূৰি 10 কিলোমিটাৰ খোজ কাঢ়িলে কৈছে। আকৌ পশ্চিম ফালে ইমান 10 কিলোমিটাৰ গ'ল। তাৰপিছত দক্ষিণ দিশলৈ ঘূৰি 5 কিলোমিটাৰ গ'ল কৈছে। দক্ষিণ দিশলৈ ঘূৰিলে মানে বাওঁফালে ঘূৰি পিনে 5 কিলোমিটাৰ গ'ল। তাৰপিছত অৱশেষত তেওঁ পূব দিশলৈ ঘূৰি 10 কিলোমিটাৰ গ'ল। গতিকে 10 কিলোমিটাৰ আকৌ গ'ল পূব দিশলৈ। তেওঁ নিজৰ আৰম্ভণিৰ পৰা কোনটো দিশত আছে? এতিয়া চাওক, গোল চক্ৰটোৰ পৰা তেওঁ গৈছিলে, গতিকে গোল চক্ৰটোৰ ওপৰত আছে। গতিকে ৰাইট আনচাৰটো কি হ'ব? উত্তৰ। কিন্তু যদি 15 কিলোমিটাৰ কিবা যদি যোৱাগৈহেঁতেন, পূব দিশ ফালে যদি 15 কিলোমিটাৰ বা 12 কিলোমিটাৰ যোৱাহেঁতেন, তেতিয়া কি হ'লহেঁতেন? পূবটো আনচাৰটো হ'লহেঁতেন। গতিকে এতিয়া আনচাৰ হ'ব অপশ্যন ডি। বন্ধুসকল, 2 নম্বৰ কুৱেশ্যনত দিছে যে 200 মিটাৰ খোজকাঢ়ি সোঁফালে ঘূৰি 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলোঁ। তাৰপিছত বাওঁফালে ঘূৰি 300 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলোঁ। শেষত উত্তৰ দিশলৈ মুখ কৰি আছোঁ। কোন দিশৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ? গতিকে কোন দিশৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ সেইটো উলিয়াব লাগে আমি। এতিয়া অপশ্যনটো দিছে পূব, পশ্চিম, উত্তৰ, দক্ষিণ। এতিয়া কেনেকৈ উলিয়াব লাগে চাওক। ইংলিছত কুৱেশ্যনটো আপোনালোকে চাই লওক। কুৱেশ্যনটো দিছে 200 মিটাৰ খোজকাঢ়ি সোঁফালে ঘূৰি 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলোঁ কৈছে। প্ৰথমতে 200 মিটাৰ এটা ওপৰলৈ গ'লোঁ। ঠিক আছে, তাৰপিছত সোঁফালে ঘূৰি 100 মিটাৰ এটা গ'লোঁ। 100 মিটাৰ এটা সোঁফালে গ'লোঁ। তাৰপিছত কি কৈছে? বাওঁফালে ঘূৰি 300 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলোঁ কৈছে। 300 মিটাৰ গ'লোঁ। তাৰপিছত শেষত উত্তৰ দিশলৈ মুখ কৰি আছোঁ। আমি উত্তৰ ফালে এতিয়া মুখ কৰি আছোঁ। তাৰপিছত কৈছে যে কোন দিশৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ? এতিয়া আমি চাওক, তলৰ ঘূৰণীয়াটোৰ পৰা আমি ক'ৰ পালোগৈ? ওপৰ পালোগৈ। গতিকে ওপৰ ফালে কি থাকে? ওপৰ ফালে উত্তৰ থাকে। গতিকে উত্তৰ ফালে মুখ কৰি আছোঁ। আমি ক'ৰ পৰা গৈছোঁ? তলৰ পৰা গৈছোঁ। গতিকে তলত কি হ'ব? দক্ষিণ। গতিকে ৰাইট আনচাৰটো কোনটো হ'ব? আমি ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ যাত্ৰা? দক্ষিণ দিশৰ পৰা। গতিকে ৰাইট আনচাৰ ডিটো হয়। 3 নম্বৰ কুৱেশ্যনত দিছে ৰঘুৱে 2 কিলোমিটাৰ দক্ষিণ দিশত দৌৰিছিল। তাৰপিছত সোঁফালে ঘূৰি 5 কিলোমিটাৰ দৌৰিছিল। তেওঁ আকৌ সোঁফালে ঘূৰি 8 কিলোমিটাৰ খোজ কাঢ়িলে। শেষত কোন দিশত খোজকাঢ়ি যোৱা দেখা গ'ল? গতিকে শেষত কোন দিশত খোজকাঢ়ি যোৱা দেখা গ'ল সেইটো উলিয়াব লাগে। অপশ্যনত দিছে পশ্চিম, পূব, উত্তৰ, দক্ষিণ। গতিকে আপোনালোকে ইংলিছত কুৱেশ্যনটো চাই লওক আৰু কেনেকৈ উলিয়াব লাগে আপোনালোকে সেইটো চাই লওক। কুৱেশ্যনটোত দিছে যে ৰঘুৱে 2 কিলোমিটাৰ দক্ষিণ দিশত দৌৰিছিল। দক্ষিণ দিশটো হৈছে এতিয়া তলৰ ফালে আমি আহি গ'লোঁ, 2 কিলোমিটাৰ আহি গ'লোঁ। তাৰপিছত কুৱেশ্যনটো দিছে যে তাৰপিছত সোঁফালে ঘূৰি 5 কিলোমিটাৰ দৌৰিছিল। গতিকে তলৰ ফালে আহি আছিলোঁ, গতিকে আমাৰ সোঁহাতেৰে সোঁফালে ঘূৰি আমি 5 কিলোমিটাৰ দৌৰিছিলোঁ। গতিকে 5 কিলোমিটাৰ এইফালে গ'লোঁ। তাৰপিছত আকৌ কৈছে যে সোঁফালে ঘূৰি 8 কিলোমিটাৰ খোজ কাঢ়িলে বুলি কৈছে। সোঁফালে, গতিকে 5 কিলোমিটাৰ আমি এই চাইডে আহিলোঁ। গতিকে সোঁহাত কোনখন হ'ব? এই ওপৰলৈ যাব। গতিকে আমি ওপৰলৈ গ'লোঁ 8 কিলোমিটাৰ। শেষত কোন দিশত খোজকাঢ়ি যোৱা দেখা গ'ল বুলি কৈছে। এতিয়া কোনটো দিশত? আমি এতিয়া তললৈ আহিলোঁ, তাৰপিছত এতিয়া ওপৰলৈ গ'লোঁ। ওপৰলৈ কি হ'ব? ওপৰলৈ হৈছে উত্তৰ দিশ। গতিকে ৰাইট আনচাৰ হ'ব C2। 4 নম্বৰ কুৱেশ্যনত দিছে যে ৰামে দক্ষিণ দিশত 15 মিটাৰ খোজ কঢ়াৰ পিছত দুবাৰ বাওঁফালে ঘূৰি 15 মিটাৰকৈ খোজ কাঢ়িলে। তেওঁ এতিয়া নিজৰ আৰম্ভণিৰ পৰা কোনটো দিশত আৰু কিমান দূৰত আছে? কোনটো দিশত আৰু কিমান দূৰত আছে আপোনালোকে সেইটো উলিয়াব লাগিব। অপশ্যনত দিয়া আছে পশ্চিম 15 মিটাৰ, পূব 15 মিটাৰ, উত্তৰ 30 মিটাৰ আৰু দক্ষিণ 25 মিটাৰ। গতিকে ইংৰাজীত কুৱেশ্যনটো এবাৰ চাই লওক আৰু কেনেকৈ উলিয়াব সেইটো চাওক। কুৱেশ্যনটো দিছে যে ৰামে দক্ষিণ দিশত 15 মিটাৰ খোজ কাঢ়িলে। গতিকে দক্ষিণ দিশ হৈছে তলৰ ফালে 15 মিটাৰ আহি গ'ল। তাৰপিছত আকৌ দুবাৰ বাওঁফালে ঘূৰি দিলে কৈছে। 15 মিটাৰকৈ দুবাৰ বাওঁফালে ঘূৰিলে। গতিকে প্ৰথমতে 15 মিটাৰ এইফালে ঘূৰিলে, আকৌ বাওঁ চাইডে আকৌ 15 মিটাৰ ঘূৰি দিলে। এতিয়া তেওঁ নিজৰ আৰম্ভণিৰ পৰা কোনটো দিশত আৰু কিমান দূৰত আছে কৈছে। এতিয়া নিজৰ আৰম্ভণি, এই গোল চক্ৰটো হৈছে নিজৰ আৰম্ভণি আৰু কিমান দূৰত আছে। গতিকে এইফালে 15 মিটাৰ, এইফালে 15 মিটাৰ ছেইম হৈ গ'ল। গতিকে 15 মিটাৰ দূৰত আছে। আৰু এইটো কোন দিশত আছে? তলৰ ফালে দক্ষিণ দিশ আছিলে, এইফালে কি হ'ব? পূব দিশ। গতিকে পূব দিশ 15 মিটাৰ। আনচাৰ B2 ৰাইট হ'ব। বন্ধুসকল, 5 নম্বৰ কুৱেশ্যনত দিছে যে মীনা উত্তৰ দিশলৈ গৈ আছে। তাই 3বাৰ সোঁফালে ঘূৰি তাৰপিছত বাওঁফালে ঘূৰি যায়।
তাই এতিয়া কোন দিশলৈ গৈ আছে গতিকে কোন দিশলৈ গৈ আছে আপোনালোকে হেতু ক'ব লাগে অপচনত আছে উত্তৰ দক্ষিণ পূব পশ্চিম গতিকে ইংৰাজীত আপোনালোকে কোৱেশ্যনটো চাই লওক আৰু কেনেকৈ কৰিব লাগে আপোনালোকক মই এতিয়া দেখাই দিছোঁ কোৱেশ্যনটোত দিছে যে মিনা উত্তৰ দিশলৈ গৈ আছে উত্তৰ দিশ কিন্তু কোনফালে ওপৰ ফালে উত্তৰ দিশ গতিকে ওপৰলৈ গৈছে মিনা তাৰপিছত তিনিবাৰ সোঁফালে ঘূৰিলে গৈছে তিনিবাৰ আমাৰ সোঁ চাইড ওপৰলৈ গৈছোঁ আমাৰ সোঁ চাইড কোনটো হ'ব এই চাইড হ'ব সোঁ চাইড তিনিবাৰ ঘূৰিলে গৈছে প্ৰথম এবাৰ ঘূৰিলে তাৰপিছত আকৌ এইফালে ঘূৰিলোঁ সোঁফালে আকৌ সোঁফাল কোনটো হ'ব এই চাইড হ'ব গতিকে আকৌ সোঁফালে ঘূৰিলোঁ তাৰপিছত কি কৈছে বাওঁফালে ঘূৰি যায় কৈছে এতিয়া বাওঁ চাইড কোনটো হ'ব এই চাইড হ'ব আমাৰ বাওঁ চাইড গতিকে আমি ক'লৈ গৈছোঁ তললৈ গৈ আছোঁ গতিকে তললৈ কি হয় দক্ষিণ দিশ হয় গতিকে ৰাইট আনচাৰ কোনটো হ'ব বিটো হ'ব বন্ধুসকল 6 নম্বৰ কুৱেশ্যনত দিছে যে সোনিয়াই ঘৰৰ পৰা খোজকাঢ়ি 4 কিলোমিটাৰ পূব দিশলৈ গ'ল তাৰপিছত তাই বাওঁফালে ঘূৰি 6 কিলোমিটাৰ খোজকাঢ়িলে তাৰপিছত তাই সোঁফালে ঘূৰি 4 কিলোমিটাৰ খোজকাঢ়িলে তেওঁ প্ৰস্থান বিন্দুৰ পৰা কিমান দূৰত আছে সেইটো উলিয়াব কৈছে প্ৰস্থান বিন্দুৰ পৰা য'ৰ পৰা আৰম্ভ কৰিলে ইয়াৰ পৰা কিমান দূৰত আছে সেইটো উলিয়াব দিছে আৰু অপশ্যনত দিছে 10 কিলোমিটাৰ 20 কিলোমিটাৰ 14 কিলোমিটাৰ আৰু 12 কিলোমিটাৰ এতিয়া কেনেকৈ উলিয়াব আপোনালোকে চাই লওক বন্ধুসকল কুৱেশ্যনটোত দিছে যে সোনিয়াই ঘৰৰ পৰা খোজকাঢ়ি 4 কিলোমিটাৰ পূব দিশলৈ গ'ল গতিকে পূব দিশটো এই বিন্দুৰ পৰা আমি পূব দিশলৈ গ'লোঁ গতিকে পূব চাইডে গ'লোঁ তাৰপিছত কি কৈছে বাওঁফালে ঘূৰি 6 কিলোমিটাৰ গ'ল কৈছে তাৰপিছত আমি পূব দিশলৈ গৈ আছিলোঁ বাওঁ চাইড এই চাইড হ'ব ওপৰলৈ হ'ব গতিকে ওপৰলৈ আমি কিমান 6 কিলোমিটাৰ গ'লোঁ তাৰপিছত সোঁফালে ঘূৰি 4 কিলোমিটাৰ আকৌ খোজকাঢ়িলে গৈছে সোঁফালে গতিকে ওপৰলৈ গৈ আছিলোঁ আমাৰ সোঁ চাইডটো কোনটো হ'ব এই চাইড হ'ব আমাৰ সোঁ চাইড গতিকে আমি এই চাইডে গ'লোঁ 4 কিলোমিটাৰ তাৰপিছত তেওঁ প্ৰস্থান বিন্দুৰ পৰা কিমান দূৰত আছে সেইটো উলিয়াব কৈছে আমি ইয়াৰ পৰা আৰম্ভ কৰিলোঁ এই প্ৰস্থান বিন্দুৰ পৰা ইয়ালৈকে কিমান হ'ব আমি সেইটো উলিয়াব লাগে ঠিক আছে এতিয়া আমি কেনেকৈ উলিয়াম চাওক এনেকুৱা কুৱেশ্যন যদি আহে আপোনালোকে চাওক এইফালে আছে কিমান 6 আছে এইফালে 6 হৈ গ'ল আৰু এইফালে কিমান হৈ গ'ল 6 হ'ব গতিকে এইফালে 4 আছে আৰু ইয়াত 4 হ'ব ওপৰ 4 আছে তলে গতিকে এই তলতো 4 হ'ব আৰু আপোনালোকে কি কৰিব এইটো প্লাছ কৰি দিব 4 কিমান হৈ গ'ল 8 হৈ গ'ল 8 গ'ল কিমান 64 লিখি লওক তাৰপিছত ইমান এইপিনে আহি গ'ল 6 আছে ইয়াতো আছে আৰু এইফালে এডাল উলিয়াব লাগে গতিকে 6 বৰ্গ কৰি দিয়ক 6 গুণ হৈ গ'ল 36 আপোনালোকে এইফালে আহি গ'ল 64 আৰু 36 আপোনালোকে প্লাছ কৰি দিয়ক 100 গতিকে 100 বৰ্গ কি 100 বৰ্গ নিশ্চয় 10 হয় গতিকে আনচাৰটোৰ কিমান হ'ব এ নাম্বাৰটো ৰাইট হ'ব 10 কিলোমিটাৰ ইয়াৰ আনচাৰটো হ'ব গতিকে এনেকুৱা যদি কুৱেশ্যন আহে আপোনালোকে 100% পাৰিব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকে এনেকৈ বৰ্গ কৰি পিনে উলিয়াই দিলে হ'ল ইয়াৰ ৰাইট আনচাৰটো হৈছে 10 কিলোমিটাৰ বন্ধুসকল 7 নম্বৰ কুৱেশ্যনটো হৈছে যে এজন ব্যক্তি সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ফালে মুখ কৰি থিয় হৈ আছে সেই অনুসৰি তেওঁ চাহ ক'ত পৰিব অপশ্যনত দিয়া আছে তেওঁৰ বাওঁফালে তেওঁৰ সোঁফালে তেওঁৰ সন্মুখত আৰু তেওঁৰ পিছফালে গতিকে চাহটো কোনফালে পৰিব আপোনালোকে সেইটো উলিয়াব লাগে কেনেকৈ উলিয়াব আপোনালোকে চাওক কুৱেশ্যনটোত দিছে যে এজন ব্যক্তি সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ফালে মুখ কৰি থিয় হৈ আছে এতিয়া সূৰ্যোদয় আৰু সূৰ্যাস্ত কোনফালে হয় সূৰ্যোদয় হয় পূবফালে আপোনালোকে সকলোৱে জানে আৰু সূৰ্যাস্ত হয় পশ্চিমফালে গতিকে সূৰ্যাস্ত ফালে মানে পশ্চিমফালে মুখ কৰি থিয় হৈ আছে গতিকে সেই অনুসৰি চাহটো ক'ত পৰিব বুলি কৈছে সেই অনুসৰি পশ্চিমফালে যদি মুখ কৰি যদি থিয় হৈ থাকে তেন্তে চাহটো পিছফালে পৰিব গতিকে ৰাইট আনচাৰ হ'ব ঘ নম্বৰটো একেবাৰে সহজ কুৱেশ্যন হয় গতিকে অলপ মানে দিমাগটো আপোনালোকে লগালেই হ'ল বন্ধুসকল 8 নম্বৰ কুৱেশ্যনত দিছে যে এজন ব্যক্তিয়ে উত্তৰ দিশলৈ খোজ দিবলৈ আৰম্ভ কৰে তলৰ কোনটো দিশত তেওঁ পূব দিশলৈ যাব কোনটো দিশত পূব দিশলৈ যাব আপোনালোকক সেইটো সুধিছে অপশ্যনত দিয়া আছে সোঁ বাওঁ সোঁ বাওঁ বাওঁ সোঁ বাওঁ বাওঁ সোঁ গতিকে কোনটো আনচাৰ হ'ব অকণমান দিমাগ লগাওক বন্ধুসকল কুৱেশ্যনটোত দিছে যে এজন ব্যক্তিয়ে উত্তৰ দিশলৈ খোজ দিবলৈ আৰম্ভ কৰিলে এতিয়া উত্তৰ দিশটো কোনফালে উত্তৰ দিশটো হৈছে ওপৰ ফালে গতিকে ওপৰ ফালে খোজ দিবলৈ আৰম্ভ কৰিলে তাৰপিছত আমি ফাৰ্ষ্ট অপশ্যনটো ল'লোঁ সোঁফালে ঘূৰিলে গৈছে গতিকে সোঁফালে আমি ঘূৰি দিলোঁ তাৰপিছত কি কৈছে বাওঁফালে ঘূৰিলে কৈছে আমি আকৌ বাওঁফালে ঘূৰিলোঁ তাৰপিছত আকৌ বাওঁফালে ঘূৰিলে বুলি কৈছে গতিকে আকৌ বাওঁফালে ঘূৰি দিলোঁ এতিয়া কোনফালে গৈ আছে এইটো গৈ আছে মানে পশ্চিমফালে গৈ আছে ঠিক আছে এতিয়া ছেকেণ্ড অপশ্যনটো ল'লোঁ ছেকেণ্ড অপশ্যনটো কৈছে মানে ওপৰলৈ গৈছে ওপৰলৈ প্ৰথম গৈছে তাৰপিছত কি কৈছে সোঁফালে ঘূৰিলে গৈছে তাৰপিছত আমি সোঁফালে ঘূৰাই দিলোঁ তাৰপিছত আকৌ সোঁফালে ঘূৰিলে গৈছে আকৌ আমি সোঁফালে ঘূৰাই দিলোঁ তাৰপিছত বাওঁফালে ঘূৰিলে গৈছে গতিকে বাওঁফালে ঘূৰি দিলোঁ এতিয়া কোনফালে গৈছে পূবফালে গৈ আছে আৰু কুৱেশ্যনটোত কি কৈছে তলৰ কোনটো দিশত পূব দিশলৈ যাব কৈছে গতিকে ছেকেণ্ড অপশ্যনটো এইটো হৈছে পূব দিশলৈ গৈছে নহয় গতিকে ছেকেণ্ড অপশ্যনটো ৰাইট হয় ইয়াৰ আনচাৰ খটো হয় আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ বাই